দেশ বা দেশৰ বাহিৰত যোনে যিটো স্থানৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনাক মোৰ চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আজি মই উপস্থিত আছোঁ নগাঁও জিলাৰ বটদ্ৰৱাৰ জামতলাৰ হাইডুবি গাঁৱত। বন্ধুসকল, এই গাঁৱত আতাবুৰ ৰহমান নামৰ শিক্ষিত যুৱক এজনে নিজৰ ঘৰত হাইব্ৰিড সোণালী কুকুৰা এটা ফাৰ্ম গঢ়ি তুলিছে। তো মই এইকেইদিন হাইব্ৰিড সোণালী কুকুৰা এটা পালন ব্যৱস্থাৰ সিৰিজ এটা আৰম্ভ কৰিছিলোঁ। তো এই ফাৰ্মৰেই আজি মই ডাইৰেক্ট ইণ্টাৰভিউ হিচাপে মই আহিছোঁ, কাৰণ আজি ভিডিঅ'টো লাষ্ট ভিডিঅ' হ'ব, কাৰণ অলৰেডি 60-65 দিন হৈ গ'ল এইটো মালত। তো বিক্ৰী ষ্টাৰ্ট হৈ গ'ল, সেইকাৰণে মই ভিডিঅ' লৈ আহিছোঁ। তো যদি আপোনালোকে জানিব খোজে খৰচ কিমান হ'ল, আপোনাৰ কি খৰচ হ'ল, পইচা কিমান গৈছে, আপোনাৰ দানাৰ বাবদ, মেডিচিনৰ বাবদ, এটা মুৰ্গীত এতিয়ালৈকে কিমান টকা খৰচ আহিল, সেই বিষয়ে সকলো কথা তেখেতৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম। তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক। আপোনাৰ নাম আৰু ঠিকনাটো আমাৰ দৰ্শকসকলক অলপ জনাই দিব। মোৰ নাম আতাবুৰ ৰহমান, আমাৰ গাঁও হাইডুবি। আচ্ছা, আপোনাৰ ইয়াত যিটো মুৰ্গী পুহি আছে কি মুৰ্গী? এইটো সোণালী সোণালী নৰ্মেল নে হাইব্ৰিডটো? এইটো হাইব্ৰিডটো আছিলে। কিমান মুৰ্গী পুহি আছে আপুনি ইয়াত? ইয়াত ধৰক 1250 আনিছিলোঁ, অলপ বিক্ৰী কৰি দিছোঁ। এতিয়া কিমান মুৰ্গী আছে? এতিয়া ধৰক 500-550 মান মুৰ্গী আছে। এতিয়া বাকীকেইটা বিক্ৰী কৰি দিছে? বিক্ৰী কৰি দিছোঁ। আচ্ছা, আজি আপোনাৰ এই ফাৰ্মৰ 2-4 কথা সুধিম যে কেনেকুৱা কি দানা কি খুৱাইছিলে, কিমান টকা খৰচ হ'ল আচলতে মুৰ্গী পোহাত, তো আন 10জন ফাৰ্মৰ যাতে সুবিধা হয় সেই বিষয়ে 2-4 কথা পাতিম, আপুনি এনচাৰ দিবলৈ চেষ্টা কৰিব। এতিয়া ইয়াত যিবিলাক মুৰ্গী আছে, মুৰ্গী আজি বয়স কিমান দিন? এতিয়া 62 ডেজ হৈছে। 62 ডেজ। তো 62 ডেজত মুৰ্গীৰ ওজনটো কেনেকুৱা দেখা পাইছে? ধৰক 1 কেজি আছে, 1 কেজি প্লাছো আছিলে, 9 আছে, 800 দেখা পাইছোঁ। অলপ আছে মোটামুটি এভাৰেজ ক'বলৈ গ'লে 950 আহে এনেকুৱা ন? আৰু নৰ্মেলটো যে আগতে পুহিছিল তেনেকুৱা কেনেকুৱা পাইছিলে? সেইটোতো ধৰক আপোনাৰ এনেকুৱা নাছিলে, মানে সেইটো ধৰক 70 ডেজ মানত এনেকুৱা 70 ডেজ এনেকুৱা আছিলে। হয় বন্ধুসকল, মানে আগতে যিটো নৰ্মেল পুহিছিল তেখেতে, সেইটো আপোনাৰ এতিয়া যিটো আপোনাৰ গ্ৰোথ দেখা পাইছে সেই গ্ৰোথটো নৰ্মেল সোণালীত 70-75 দিনত তেখেতে দেখা পাইছিলে। তো এইটো ভাল কথা, আপোনাৰ হাইব্ৰিডটো যদি সোনকালে হৈ যায় ভাল, আমাৰ ফাৰ্মৰ কাৰণে সুবিধা হ'ব। এতিয়া আজি 62 দিন কৈছে যে এই 62 দিনত এই মুৰ্গীবিলাকে কেই বেগ দানা খালে? এইটো আপোনাৰ 50 বেগ গেছে। 50 বেগ? টোটেল 50টা গৈছে। 50টা গৈছে। আমাৰ ষ্টাৰ্টাৰ যে হেৰিটো আছিলে যে সেইটো 5টা গৈছে, আৰু সেইটো 45 গৈছে। প্ৰি ষ্টাৰ্টাৰ 5টা আৰু ষ্টাৰ্টাৰ ফিনিচাৰ লৈ সেইটো মোটা 50টা গৈছে, সেইটো 45 গৈছে। 45 তো 45 হ'লে তোমাৰ প্ৰি ষ্টাৰ্টাৰ দাম কিমান আছিলে? প্ৰি ষ্টাৰ্টাৰ আছিলে 2650 টকা আৰু ষ্টাৰ্টাৰ 1900 টকা। 1900 টকা। তো টোটেল দানাৰ বাবদ ক'বলৈ গ'লে কিমান গৈছে? দানাৰ বাবদ আপোনাৰ 5টা যেটো গৈছে সেইটো আপোনাৰ 13,000 গৈছে, আৰু সেইটো গৈছে আপোনাৰ মানে 1900 টকাকে। 1900 টকাকে গৈছে, মানে টোটেল গৈ 85,000 হৈ আছে তেনেহ'লে দানাৰ বাবদ। আৰু মেডিচিন গৈছে 5000 টকা মান গৈছে। 5000 টকা মেডিচিন গৈছে। আৰু পোৱালি কিমান টকা কিনা আছিলে? 41,000 টকা কিনা আছিল। 41,000। তো টোটেল মিলাই প্ৰায় আপোনাৰ 1,45,000 কিমান হয়? এনেকুৱা 45,000 মান এনেকুৱা হৈছে। 45,000। তো 45,000ত আমি 1250টা সোণালীক আমি ডিভাইড কৰিলে আমি পাৰ ওজন মানে খৰচটো পাই যাম যে একচুৱেল মুৰ্গীত কিমান খৰচ হৈছে। তো খৰচটো দেখি আছোঁ 115 টকা চামথিং দেখা পাই আছোঁ, মানে 115 টকা মান খৰচ আহিছে ন? আচ্ছা। এতিয়া বাকী মাল যে আপুনি বিক্ৰী কৰিলে ক'লে আপুনি, বা ইয়াত আপোনাৰ 5-6 কুইণ্টেল মাল আছে, বাকী মাল কিমান টকাত বিক্ৰী কৰিছে? মানে 220 টকাত বিক্ৰী কৰিছে। 220 টকাত। আচ্ছা বন্ধুসকল, আমাৰ যিটো জেগা এইটো নগাঁও বৰদোৱা হয়, জামতলা। ইয়াত জানি 220 টকা কেজি সোণালী কুকুৰা আছে, লৈ যাব পাৰিব যদি কাৰোবাৰ হ'লচেল লাগে। আৰু বহুত ফাৰ্মাৰ আছে ফাৰ্ম কৰিব খোজে, কিন্তু আদাৰ্ছ যেনেকৈ মৰিগাঁও আছে বা নগাঁৱতে বেলেগ জেগা আছে, তাত মুৰ্গীবিলাক বনাই লৈ বহি আছে, ফাৰ্মাৰসকলে বিক্ৰী কৰিব নোৱাৰে। বিক্ৰী কৰিলেও এইটো আপোনাৰ 200 টকা 210 টকাত বিক্ৰী কৰিব লাগে, জাচি দিব লাগে, বাকীত দিব লাগে, এনেকুৱা হৈ আছে। কিন্তু আমাৰ ফাৰ্মাৰ ক'বলৈ গ'লে আমাৰ ডিলাৰৰ মানে ফিডটো চলাই, তো তেখেতে মানে 20 টকাকৈ ৰেট পাই আছে, প্লাছ আৰু এইখিনি মাল আছে, এইখিনিও চেল হৈ যাব। তো কাৰোবাৰ যদি এনেকৈ ফচি আছে আমাৰ লগত যোগাযোগ কৰিব, আমাৰ লগত ফাৰ্ম কৰিব পাৰিব মানে আপোনালোকেও।
মানে যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে এই আপোনাৰ যিটো সুবিধা দিবলৈ কিন্তু এতিয়া যাৰ পৰা দানা লৈ খুৱাই আছে সেইটো আপুনি বিক্ৰী কৰি দিয়ক নেক্সট যদি ফাৰ্ম কৰিব খোজে আমাৰ লগত যোগাযোগ কৰি কৰিব পাৰে তেনেহ'লে আপোনাৰ বিক্ৰীৰ যিটো ব্যৱস্থা এইটো আমি কৰি দিম মানে এইখিনি মানে এতিয়া কথা হ'ল এই যিটো ফাৰ্ম দেখা পাইছোঁ এই ফাৰ্মখনৰ যিটো ঘৰ আছে ঘৰখনৰ কিমান দীঘল কিমান বহল এইটো আপোনাৰ দীঘলটো আছে 75 ফুট মান আছে 75 আৰু বহলটো আছে আপোনাৰ 16 ফুট ইয়াত মানে 1250 ৰাখিছে 50 ৰাখিছোঁ আচ্ছা তেনেহ'লে বেমাৰ চেমাৰ কি দেখা পাইছে মুৰ্গীত বিশেষকৈ বেমাৰ নাই অলপ চলপ হেৰি হৈছিলে মেডিচিন খোৱালে ভাল চৰ্দি এতিয়া চৰ্দি অলপ দেখা পাইছে চাগে চৰ্দি মানে এই অলপ মালটো যে ধৰিছে দোলাবালো লাগিছে সেইটো কাৰণে মানে ভৰা ফাৰ্মত যদি মাল দৌৰাই ধৰে অলপ চৰ্দি দেখা পায় না আচ্ছা বাকী কোনো বেলেগ অসুবিধা নাই এতিয়া এই ফাৰ্মত মুৰ্গী উঠাই পেলাই কি পুহিব আপুনি ভাবিছে এইটো এতিয়া হাঁহ পুহিম বুলি ভাবিছোঁ হাঁহ পুহিব হয় বন্ধুসকল এতিয়া যিটো টাইম এইটো কিন্তু হাঁহৰ সময় যদি আপোনাৰ পুখুৰী আছে পানীৰ ব্যৱস্থা আছে হাঁহ পুহিব পাৰে বহুত ভাল সময় এতিয়া মানে হাঁহ পুহিবলৈ হ'লে আমাৰ যিটো নাম্বাৰ দি আছোঁ যোগাযোগ কৰি আপোনালোকে পৰামৰ্শ লৈ কৰিব পাৰে কোনটো ভাল হয় কেনেকুৱা খৰচ কি সেইটো বিষয়ে জানি ল'ব পাৰে বা ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব এইবিলাক বিষয়ে জানিব পাৰিব এতিয়া এই যিটো 5 কুইণ্টেল মাল বিক্ৰী কৰিছে বা আৰু আছে 5-6 কুইণ্টেল 7 কুইণ্টেল বিক্ৰী কৰি আচলতে কিমান টকাৰ এটা প্ৰফিট হোৱাৰ সম্ভাৱনা আছে মানে আজিৰ ডেটত এইটো ধৰক 60,000 মান থাকিব লাগে 60,000 মানে কমেই থাকিব তেনেহ'লে 70,000 মান থাকিব মানে প্ৰফিটটো কম হ'ব তেনেহ'লে ন এনে আগৰ বেটছত আছিলে আগৰ বেটছত অলপ বেছি আছিলে এইটো মানে ৰেটটো অলপ কম আছে যে ৰেট কম সেইটো কাৰণে হয় বন্ধুসকল ৰেটটো বহুত কম আজিৰ ডেটত ঠাণ্ডা আৰু আপোনাৰ মানুহে মাংস চাংস খুবেই কম খাই আছে সেইকাৰণে ৰেটবিলাক মানে দাবী গ'ল মানে 250 হ'লে আমাৰ ফাৰ্মৰ কাৰণে আগতে মই 260 মান বিক্ৰী কৰিছিলোঁ সেইটো অলপ লাভ বেছি হৈছিল দানাটো কি ব্যৱহাৰ কৰি আছে অলপ বস্তাটো দেখুৱাই দিব নেকি এইটো দানা আপুনি মানে খুৱাই আছে ন নিউট্ৰি প্লাছৰ এইটো দানা খুৱাইছোঁ এইটো দানা আপোনাৰ কিমান ৰাখে প্ৰাইচটো এটা 1900 টকা 1900 ষ্টাৰ্টাৰটো আৰু ফিনিচাৰটো মানে 1900 টকা ৰাখে ন আৰু বন্ধুসকল এইটো ভাল দানা খুৱাব পাৰে আপোনালোকে যদি লাগে নিউট্ৰি প্লাছ এইটো পাই যাব আমাৰ ইয়াত অসংখ্য ধন্যবাদ জনাইছোঁ আমাৰ এই ফাৰ্মত আপোনাৰ ফাৰ্মৰ এই কথাবিলাক আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে তো নেক্সট টাইম কি আপুনি ফাৰ্ম কৰে আমি আকৌ আপোনাৰ তাত আহিম ভিডিঅ' বনাবলৈ বন্ধুসকল তেখেতৰ ফাৰ্মৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকৰ বাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ আমি চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টোৰ প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ